আজি আপোনালোকৰ লগত মই টিউটৰ ছাৰ বাইদেউসকলৰ মনৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি ভিডিঅ' শ্বেয়াৰ কৰি দিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু আমাৰ যিসকল শিক্ষা পদৰ উচ্চ পদস্থ বিষয়া আছে তেখেতসকলে টিউটৰৰ সমস্যাটো তেখেতসকলে গম পায় আৰু নিশ্চয়কৈ আপোনালোকে জ্ঞাত টিউটৰ ছাৰ বাইদেউসকলৰ একোএবোৰি সমস্যাৰে জড়িত হৈ আছে আৰু নিশ্চয়কৈ আপোনালোকে ভিডিঅ'ৰ যিখিনি ৱালপেপাৰত আপোনালোকে দেখি আছে যে টিউটৰ ছাৰ বাইদেউসকলে এইখিনি আন্দোলনৰ সময়ৰ এটা ক্লিপছ লোৱা কাৰণ টিউটৰ ছাৰ বাইদেউসকলে যোৱা 5 বছৰ টাৰ্মছত তেখেতসকলে যি ধৰণে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলে আৰু সেই আন্দোলনৰ সময়ত তেখেতসকলে কি ধৰণে তেখেতসকলৰ সমস্যাবিলাক উপস্থাপন কৰিছিলে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে বা অসমৰ জনসাধাৰণে গম পায় আৰু নিশ্চয়কৈ আপোনালোকে হয়তো দেখি থকা যিখিনি দৃশ্য সেইখিনি হয়তো টিউটৰ ছাৰ বাইদেউসকলৰ আন্দোলন কৰা বা প্ৰতিবাদী এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ এটা দৃশ্য আৰু সেই টিউটৰ ছাৰ বাইদেউসকলে হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলে গোট খাই 2021 চনৰ 5 ফেব্ৰুৱাৰী নিযুক্তিৰ তাৰিখৰ পৰা আপোনাৰ 2025 চনৰ আপোনাৰ সেইখন যিটো আগৰ চৰকাৰ আছিলে সেই শেষৰটো সময়লৈকে তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে কিন্তু সেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰোঁতে শিক্ষামন্ত্ৰী গৰাকীয়ে তেখেতসকলক যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে কাম নকৰিলে আৰু মাননীয় মুখ্যমন্ত্ৰী সেই যোৱা 5 বছৰ তেখেতৰ মুখ্যমন্ত্ৰীৰ দিনত তেখেতে এবাৰো সেই টিউটৰ ছাৰ বাইদেউসকলক লগ কৰাৰ সুযোগ প্ৰদান নকৰিলে আৰু নতুনকৈ যিখন চৰকাৰ গঠন কৰিছে আৰু সেই চৰকাৰখন একেজন শিক্ষামন্ত্ৰী আকৌ নিযুক্তি দিছে শিক্ষামন্ত্ৰী হিচাপে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী যোৱা 5 বছৰ আমাৰ যিজন আছিলে তেখেতেই আকৌ নতুনকৈ মুখ্যমন্ত্ৰী হিচাপে সেইখন পদবীত অধিষ্ঠিত হৈছে কিন্তু ইমানখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে প্ৰতিবাদী ৰূপায়ণ কৰাৰ পাছতো আমাৰ মুখ্যমন্ত্ৰী চকুত দৃষ্টিগোচৰ হোৱা নাই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাক লৈ তেখেতে কোনো চিন্তা কৰা নাই কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলৰ আজিৰ শিক্ষক নহয় সেই টিউটৰ ছাৰ বাইদেউসকলৰ বছৰ বছৰ ধৰি শিক্ষকতা কৰি অহাৰ পাছত তেখেতসকলে যি ধৰণে সমস্যা পৰি তেখেতসকলে যি ধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে সেই ৰূপায়ণখিনি অন্তত অসম চৰকাৰে বুজি পাব লাগিছিলে কাৰণ তেখেতসকলে বিনা বেতনে তেখেতসকলে 20-25 বছৰ শিক্ষকতা কৰাৰ পাছত তেখেতসকলক 2021 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে আপোনাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতেই হয়তো তেখেতৰ নেতৃত্বতেই সেইসকল টিউটৰ ছাৰ বাইদেউসকলক নিযুক্তি প্ৰদান কৰিছিলে আৰু সেই ভাৰ্ডিকীকৰণৰ যিখন আইন সেই আইনখন হয়তো সেই টিউটৰ ছাৰ বাইদেউসকলৰ জীৱন শেষ কৰা এখন আইন বুলি ক'ব লাগিব যিটো আইন মতে তেখেতসকলক সম্পূৰ্ণ এজন শিক্ষক হিচাপে ভাৰ্ডিকীকৰণ কৰিব লাগিছিলে কিন্তু সেইখন আইন তেখেতসকলে বনাই তেখেতসকলক টিউটৰ শব্দ লগাই নতুনকৈ অসম চৰকাৰৰ শিক্ষা বিভাগত এটা নতুন পদবীৰ সৃষ্টি কৰিলে যিটো পদবীৰ কোনো মূল্য নাই সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কাৰণ সেই নামৰ পদবীত তেখেতসকলে চৰকাৰৰ সকলো কাম কৰে এজন ৰেগুলাৰ শিক্ষকে যি ধৰণে কৰ্মত নিয়োজিত সেই সকলেও ঠিক তেনেকৈ কাম কৰে কিন্তু ৰেগুলাৰ শিক্ষকে যি ধৰণৰ দৰমহা পায় কিন্তু সেই টিউটৰ ছাৰ বাইদেউসকলে সেইখিনিৰ পৰা বঞ্চিত তেখেতসকলৰ পেঞ্চনৰ পৰা বঞ্চিত তেখেতসকলে গ্ৰেজুৱেটিৰ পৰা বঞ্চিত সকলো চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত কিন্তু তেখেতসকলক হয়তো কামত একেলগে যি ধৰণে এজন ৰেগুলাৰ শিক্ষকে চৰকাৰী সকলো সা সুবিধা পোৱা শিক্ষকজনে যি ধৰণে কৰ্মত নিয়োজিত ঠিক তেনেকৈ তেখেতসকলকো কৰ্ম কৰিব লাগে কিন্তু দৰমহাৰ নামৰ ক্ষেত্ৰত তেখেতসকলক তাৰতম্য সৃষ্টি কৰি দৰমহাৰ পৰা বঞ্চিত কৰি ৰাখিছে এই সকলোবিলাক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ তেখেতসকলে বাৰম্বাৰকৈ আন্দোলন কৰিছিলে কিন্তু আন্দোলনৰ তিলমানো গুৰুত্ব প্ৰদান নকৰিলে আৰু সেই আন্দোলনৰ প্ৰভাৱত কিন্তু অসম চৰকাৰে যি ধৰণে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিছিলে সেইমতে নকৰি কেৱল তেখেতসকলক বছৰি 6% বৃদ্ধি কৰাৰ এটা সিদ্ধান্ত আপোনাৰ তেখেতসকলৰ যোৱা চৰকাৰৰ শেষৰটো কাৰ্যকালত এটা বিধানসভাত আকৌ সেই আইনখন পাছ কৰি তাতেই প্লাছ কৰি দিলে কিন্তু সেইখন চৰকাৰে কয় আইন সংশোধনী কৰিব নোৱাৰে বুলি কিন্তু 6% প্লাছ কৰিবলৈ যদি আইনখন সংশোধনী কৰিব পাৰে তেনেহলে সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো সমাধান কৰিবলৈ কিয় আইন সংশোধনী কৰিব নোৱাৰিলে সেই এটা ডাঙৰ প্ৰশ্ন টিউটৰ ছাৰ বাইদেউসকলৰ আৰু নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলৰ সেই যিখিনি আপোনাৰ যোৱা 5 বছৰ তেখেতসকলে প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী কৰি তেখেতসকলৰ যিখিনি সময় অতিবাহিত কৰিলে বা তেখেতসকলৰ কোনো ফল নধৰিলে কেৱল 6% ফল ধৰিলে বুলি তেখেতসকলে তাতেই হয়তো সীমাবদ্ধ থাকিবলগীয়া হ'ল যোৱা 5 বছৰ কিন্তু সেই নতুনকৈ যিখন চৰকাৰ গঠন হৈছে সেই চৰকাৰে
সেই টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰৰ হকে কিবা এটা চিন্তা কৰিবনে বা সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ প্ৰতি সজাগ হৈ তেখেতসকলক কোৱালিফাইড হোৱাত কিবা সা সুবিধা প্ৰদান কৰিবনে যদিহে টিউটৰ ছাৰ বাইদেউসকলক শিক্ষক হোৱাৰ যিখিনি যোগ্যতা সেই যোগ্যতাখিনি যদি আহৰণ কৰিবই লাগে তেনেহ'লে এই অসম চৰকাৰে কিয় সেই তেখেতসকলৰ কাৰণে টেট পতাৰ ব্যৱস্থা নকৰিলে বা তেখেতসকলক DLL লোৱাৰ কিয় ব্যৱস্থা নকৰিলে BEd কৰাৰ কিয় সুবিধা প্ৰদান নকৰিলে সেই একোৰি সমস্যাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি মাননীয় মুখ্যমন্ত্ৰীক টিউটৰ ছাৰ বাইদেউসকলৰ সন্তাই লগ কৰিব বিচাৰিছে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা 5 বছৰটো লগ নিদিলেই সেই নতুনকৈ যিখন চৰকাৰ গঠন হৈছে সেই 5 বছৰটো সময় দিয়ে নে নিদিয়ে সেয়া নিশ্চয়কৈ আমি এই ভৱিষ্যতলৈকৈ হয়তো সেইখিনি দেখিবলৈ পাম কিন্তু টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ আশাবাদী নতুনকৈ যিকোনো চৰকাৰ গঠন হৈছে যিজন মুখ্যমন্ত্ৰী নতুনকৈ পদবীত আকৌ আহিছে যোৱা টাৰ্মছৰ যি সমস্যা হ'ল সেই সমস্যা বাদ দি তেখেতসকলে নতুন চৰকাৰক আকৌ আদৰি লৈছে আৰু সেইমতে তেখেতসকলে সেইখিনি কাম হয়তো তেখেতসকলৰ কাম হ'ব বুলি তেখেতসকলে আশাবাদী আৰু নতুনকৈ আমাৰ যিজন শিক্ষামন্ত্ৰী আগৰ শিক্ষামন্ত্ৰী হৈ আছে আৰু আমাৰ মুখ্যমন্ত্ৰী তেখেতেই হৈ আছে আৰু তেখেতক আকৌ এই 5 বছৰত 5 মিনিট সময় দিবৰ কাৰণে টিউটৰ ছাৰ বাইদেউসকলে হয়তো লগ কৰাৰ এটা সুবিধা বিচাৰি নিশ্চয়কৈ সেই নতুন চৰকাৰক আকৌ আবেদন কৰিছে আৰু সেই নতুন চৰকাৰে তেখেতসকলক সেইখিনি সময় দিয়ে নে নিদিয়ে সেয়াও এটা হয়তো সময়ে ক'ব যে সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এইজন মুখ্যমন্ত্ৰীৰ লগত আকৌ এটা 5 মিনিট সময় হ'বনে নহ'ব কাৰণ যোৱা 5 বছৰ তেখেতসকলক কোনো টিউটৰ ছাৰ বাইদেউসকলৰ লগত আলোচনা হোৱা নাই আৰু এইবাৰ যেন আলোচনাত বহে সেই টিউটৰ ছাৰ বাইদেউসকল আশাবাদী আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে অনুভৱ কৰিছে যে সেইখন চৰকাৰে তেখেতসকলক এদিন নহয় এদিন উদ্ধাৰ কৰিব কিন্তু কেতিয়া উদ্ধাৰ কৰিব সেই টিউটৰ ছাৰ বাইদেউসকলৰ বহু শিক্ষকে অৱসৰ গ্ৰহণ কৰিছে তেখেতসকলে বিনা বেতনে তেখেতসকলে শিক্ষকতা কৰাৰ পাছত কিন্তু তেখেতসকলক পেঞ্চনৰ সা সুবিধাও প্ৰদান কৰিব লাগিছিলে সেইখিনিও প্ৰদান নকৰিলে সেই সকলোৰ পৰা বঞ্চিত হৈ তেখেতসকলে টিউটৰ হিচাপে যিটো সময়ত নিযুক্তি পায় যিখিনি সামান্য এটা ফাৰিদুকি পায় তেখেতসকলে অৱসৰ গ্ৰহণ কৰি আকৌ তেখেতসকলে আগৰ পৰ্যায়লৈ ঘূৰি যোৱাত তেখেতসকলৰ মনৰ দুখৰ বিষয়ে কোনে বুজি পাব আৰু সেইবাবে বাৰম্বাৰকৈ টিউটৰ ছাৰ বাইদেউসকলে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাই আহিছে যে সেই সমস্যাৰ পৰা উদ্ধাৰ কৰক তেখেতসকলক যদিহে টেটৰ প্ৰয়োজন আছে টেট দিয়াৰ ব্যৱস্থা কৰি দিয়ক যদিহে DLL লাগে DLL লোৱাৰ সুবিধা প্ৰদান কৰি দিয়ক সেইখিনি অসম চৰকাৰৰ দায়িত্ব আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ দায়িত্ব সেইখিনি তেখেতসকলে কৰিব লাগে বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু টিউটৰ ছাৰ বাইদেউসকলৰ মাজতো নিশ্চয়কৈ কবাত নহয় কবাত তেখেতসকলৰ সমস্যাটো তেখেতসকলে সঠিকভাৱে উপস্থাপন কৰিব পৰা নাই নেকি সেয়া অনুমান হৈছে আগৰ সন্থাই হওক আকৌ নতুনকৈ সন্থা গঠন কৰিছে LPMৰ ক্ষেত্ৰত টিউটৰ ছাৰ বাইদেউসকলৰ মাজত যিবোৰ সন্থা হৈ আছে সেই সন্থাই যদি এই হৈ থাকে যদি সিটোৰ পাছত সিটো সন্থা যদি গঠন কৰি থাকে সেই সমস্যাৰ আৰু কোনো সমাধানৰ ইংগিত নোপোৱাকৈ যদি সেই সন্থাৰ নামত যদি তেখেতসকলে সন্থা গঠন কৰি থাকি সমস্যা সমাধানৰ সঠিক যদি পথ বিচাৰে তেনেহ'লে সেয়া কেতিয়াও সম্ভৱ নহয় টিউটৰ ছাৰ বাইদেউসকলে একেলগ হ'ব লাগিব যিমানখিনি টিউটৰ ছাৰ বাইদেউসকলৰ বৰ্তমান সন্থা হৈ আছে সেই সন্থাবিলাক একেলগ হৈ একেটা মঞ্চতে তেখেতসকলে সেইখিনিয়ে আলোচনাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আৰু সেই ৰাস্তাত তেখেতসকলে আগুৱাই যাব লাগিব তেতিয়াহে তেখেতসকলৰ সমস্যাখিনি সমাধান হ'ব তাত পুৰণি সন্থা নতুন সন্থা বুলি কেতিয়াও তেখেতসকলৰ মাজত আপোনাৰ বিভ্ৰান্তি সৃষ্টি হ'ব নালাগে একেটা মঞ্চৰ পৰাই তেখেতসকলে দাবী উত্থাপন কৰিব লাগিব তেতিয়াহে সমস্যা সমাধান হ'ব আৰু সেয়েহে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকল বা কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া আমাৰ পুৰণা কমিটিৰ বিষয়ববীয়াসকলক নতুনকৈ যিখিনি সন্থা টিউটৰ ছাৰ বাইদেউসকলক গঠন কৰিছে LPMৰ ক্ষেত্ৰত এই বিষয়ববীয়াসকলক মই অনুৰোধ কৰিম আপোনালোকে এটা মঞ্চলৈ আহক আৰু এটা মঞ্চৰ জৰিয়তে কেনেকৈ আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব পাৰে আৰু শিক্ষামন্ত্ৰীৰ লগত কেনেকৈ আপোনালোকে আলোচনা মাধ্যমেৰে আগুৱাই গৈ আপোনালোকৰ সমস্যাটো সমাধানৰ এটা সঠিক পথ পাব পাৰে আপোনালোকৰ কাৰণে কেনেকৈ বিশেষ এটা পথাৰ ব্যৱস্থা অসম চৰকাৰে কৰি দিব পাৰে বা আপোনালোকৰ যিখিনি DLED নাই DLED কৰাৰ সুবিধা প্ৰদান কৰিব পাৰে বা যিসকলৰ আপোনাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিবিলাক সমস্যা আছে সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে কিদৰে ৰণকৌশল সৃষ্টি কৰি একেলগে আগুৱাই গ'লে সমস্যাটো সমাধানৰ এটা পথ ল'ব সেয়া আপোনালোকে চেষ্টা অব্যাহত ৰাখিব লাগে কিন্তু আপোনালোকে নিজৰ মাজতে যদি সেই সকল পুৰণা কমিটি সেই সকল নতুন কমিটি বুলি তগি আপোনালোকে সিটোৰ পাছত যদি আপোনালোকে লাগি থাকে কেতিয়াও সমস্যা সমাধান নহয় যিহেতু নিশ্চয়কৈ আপোনালোকে গম পায় যিখিনি আপোনাৰ গ্ৰীষ্মকালীন বিধানসভাৰ অধিৱেশন যি ধৰণে আপোনালোকে গম পায় তাত টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ বিষয়ে বিভিন্ন আমাৰ
যিসকল সমষ্টিৰ মাননীয় বিধায়কে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি উপস্থাপন কৰিলে, তাত শিক্ষামন্ত্ৰীগৰাকীয়ে যিধৰণে হয়তো প্ৰশ্ন উত্তৰ প্ৰদান কৰিলে, সেয়া নিশ্চয়কৈ সন্তোষজনক নহয় টিউটৰ ছাৰ বাইদেউসকলৰ বাবে। আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে একেলগ হৈ একেটা মঞ্চৰ জৰিয়তে সেইজন শিক্ষামন্ত্ৰীয়ে যিহেতু কৰিব নোৱাৰে নিজাববীয়াকৈ, তেখেতসকলৰ কৰ্তভাত দি আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীক কিদৰে লগ কৰিব পাৰে, সেয়া চেষ্টা অব্যাহত ৰাখি আপোনালোকৰ বাবে বিশেষ টেট আৰু আপোনালোকৰ দৰমহা বৃদ্ধি আৰু যিসকলৰ DLED নাই DLED কৰাৰ সুবিধা প্ৰদান কৰিবৰ কাৰণে আপোনালোকে দাবী উত্থাপন কৰিব লাগে। আৰু সেই দাবী উত্থাপন কৰি আপোনালোকে একেটা মঞ্চৰ পৰা দাবী উত্থাপন কৰি মাননীয় মুখ্যমন্ত্ৰীক লগ কৰা এটা সুবিধা আপোনালোকে বিচাৰক। আৰু অন্যথা আপোনালোকে কি ধৰণৰ আপোনালোকে প্ৰচেছ কৰিলে আপোনালোকৰ সমস্যাটো সমাধান হ'ব পাৰে, সেয়া আপোনালোকে চেষ্টা কৰক। আৰু সেইদৰে যদি আপোনালোকে সিটোৰ পাছত সিটো দোষাৰোপ দি থাকে, তেনেহ'লে আপোনালোকৰ সমস্যাখিনি সমাধান নহ'ব। যোৱা 5 বছৰ যিদৰে উখলিলে, ঠিক তেনেকৈ সেই 5 বছৰো যাব। আৰু যোৱা 5 বছৰৰ যিখিনি আন্দোলন ধৰ্ণাৰ কাৰ্যসূচীৰ ফলত কেৱল 6% বৃদ্ধি কৰাবলৈ সক্ষম হ'ল টিউটৰ ছাৰ বাইদেউসকলে। আৰু সেইবাৰ যাতে নেকি আপোনালোকৰ অশেষ চেষ্টাত সেই টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা যাতে নেকি এই সমকামৰ সমমৰ্যাদা পায় আৰু সমকামৰ সমবেতন পায়, সেয়ে আপোনালোকৰ মাধ্যমে যি হওক সেয়ে আশাবাদী সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে। আৰু প্ৰতিজন টিউটৰ গুৰু যিসকল কেন্দ্ৰীয় কমিটিৰ বিষয়ববী আছে, তেখেতসকলক বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে, সেই টিউটৰ ছাৰ বাইদেউসকলে আপোনালোকে একেটা মঞ্চলৈ আহক আৰু একেটা মঞ্চৰ জৰিয়তে আপোনালোকে কামখিনি আগুৱাই লৈ যাওক। আৰু যিধৰণে আপোনালোকে মোৰ সেইখন ছবিৰ যিখিনি আপোনালোকে দৃশ্য দেখি আছে, তাত নিশ্চয়কৈ আপোনালোকে গম পাইছে যোৱা 5 বছৰত যিধৰণে টিউটৰ ছাৰ বাইদেউসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে, তাৰে এটা একোটা দৃশ্য এয়া নিশ্চয় আপোনালোকে গম পাইছে। আৰু সেই দৃশ্যৰ জৰিয়তে আপোনালোকে অনুভৱ কৰক, আপোনালোকে একেটা মঞ্চৰ জৰিয়তে আপোনালোকৰ সমস্যাটো সমাধানৰ এটা সঠিক গতি ল'ব লাগিব। নহ'লে আপোনালোকৰ যদি সিটো সন্তাৰ পাছত সিটো সন্তাকো যদি গঠন কৰি থাকে, সমস্যা সমাধান নহয়। আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলক মই বাৰম্বাৰকৈ এটা কথাই অনুৰোধ কৰি আহিছো, আপোনালোকে পুৰণা নতুন বুলি ভাবি থাকিব নালাগে। সকলোৱে একেলগ হৈ একেলগে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ এটা সুবিধা বিচাৰিবলৈ বা আবেদন কৰিবলৈ অনুৰোধ জনাৰো। আৰু আজি বিৰতি মই শেষ কৰিলো। নমস্কাৰ, জয় অসম।